সুদলৈ টকা আমি দিব পৰা নাছিল সুদ সুদখুৰে উলিয়াই নিলে কিডনী ৰাজ্যত সংঘটিত ভয়ংকৰ কাণ্ড মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতে সুদখুৰৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে মাৰাথন অভিযান ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে শতাধিক সুদখুৰ আৰু তাৰ মাজতে পোহৰলৈ আহিছে এক ভয়ংকৰ কাণ্ড এইজন অভয়াপুৰীৰ খলিল শেখ খলিলে ৱাছিৰ আহমেদ উৰফে ধনৰ পৰা 50,000 টকা ধাৰলৈ নিছিল খলিলে সময়মতে দিব পৰা নাছিল সুদ আৰু তাৰ পাছতে ঘটিল এই ভয়ংকৰ ঘটনা সুদখুৰ ধনে চতুৰালিৰে খলিল শেখৰ এটা কিডনী উলিয়াই নিয়াৰ অভিযোগ উত্থাপিত হৈছে শুনক ভুক্তভোগীৰ মুখেৰে ঘটনাটো হৈছিল মানে মই ঘৰৰ ভৈনাকো বেমাৰ থাকাৰ পৰা মানে মোৰ লগত পইচা পাতি না আছিল তো ভৈনাকে বেমাৰ থাকাৰ পৰা মই একজনৰ লগত পইচা খুজিছিলোঁ অভয়পুৰী ধন ৱাছিৰ আহমেদ ধন তাৰ লগত পইচা খুজিছিলোঁ 50,000 তো তাই ক'ব লাগছে গ্যাৰাণ্টাৰ হ'লে পইচাটো দিম তো মোৰ ভাইটিটো গ্যাৰাণ্টাৰ হৈছে গ্যাৰাণ্টাৰ হৈ 50,000 টকা দিছে তো মানে বহুত দিন মানে একদিন নিদিলে তাক ফাইন দিব লাগে ডবল তো এনে কৰি সেই 50,000ত মোটামুটি 4.5 লাখ মান হৈ গ'ল তো মই দিব পৰা নাই পইচাটো আজি দিন কালি দিন এনে কৰি সুদটো বাঢ়ি আছে তো এনে কৰি লাষ্টত একদিন মই ঘৰত বহি আছোঁ ঘৰত বহাতে মানে ফট কৰি আহিল আমাৰ তাত আহি কয় বহ তো বহিলোঁ বহাৰ পিছত লৈ আহিল মোক বাজাৰত লৈ আহি আনাৰ পিছত তাৰ লগত মানুহ আছিল আৰু গুগলো আছিল বাপি আছিল আৰু শহীদুল ইয়াতে আছিল তো মোক ক'ব লাগছে যে তোৰ পইচাখিনি চব মাফ হৈ যাব মই কৈছোঁ পইচা মাফ হৈ যাব কিয় কাৰণে কয় তোৰ এটা কাম কৰিব লাগিব কি কাম কৰিব লাগিব তো এই কিডনী বেচিব লাগিব মই কৈছোঁ আৰে মই কিডনী বেচালে ঘৰৰ মানুহগিলা কি কৰিব মইতো জীৱনত আৰু কিছু কৰি খাব পাৰিবা নহয় কয় না সেইলা ব্যৱস্থা আমি কৰিম তো এইটো কৰিলে তোৰ পইচাখিনি যিমান আছে ইয়াতে বাপি ইয়াতে য'ত পইচা পায় চব মাফ কৰি দিম তোক তো এইটো কামটো কৰিব লাগিব লাষ্টত মই ক'লোঁ যে ঠিক আছে মোৰ ইয়াৰ এইটো কাম কৰিলে যদি মোৰ পইচাখিনি মাফ হৈ যায় তো মই বাচি যাম তো এনে কৰি লাষ্টত মোক ঘৰত পঠাই দিল মোটামুটি এসপ্তাহৰ পিছত এটা মানুহ মই চিনি নাপাওঁ মোক আহি মাতাল যে তোক যাব লাগিব তো যাব লাগিব ধনই পঠাই দিছিল যে তোক যাব লাগিব তো যাব লাগিব কোৱাৰ পাছত মই কৈছোঁ ঠিক আছে হ'ব তো এনে হওক মোক লৈ গ'ল কলকাতা RN টাইগাৰ মেডিকেল তাতে লৈ গ'ল মোক তো লৈ যোৱাৰ পিছত তাতে এনেই ৰাখি দিল মোক তো বাকী আৰু এনেই ষ্টেটমেণ্টগিলা তাতে ট্ৰিটমেণ্টগিলা কৰিল মোটামুটি 5-6 মাহমান আছিলোঁ কি কৰিছে তাতে লৈ যায় এনেই বহাই থৈছে কিবা কিবি ট্ৰিটমেণ্ট কৰিব দিছে আপোনাৰ মেডিকেল কৰিব দিছে মেডিকেল কৰি মোটামুটি 5 মাহৰ পিছতে মোৰ কিডনী ট্ৰান্সফাৰ কৰিছে কিডনীটো লৈ লৈছে আপোনাৰ কিডনীটো ট্ৰান্সফাৰ কৰিছে ধনে পঠিয়াই দিছিল মানুহজন মানুহজন পঠাইছে কিন্তু মই মানুহজন চিনি নাপাওঁ আপোনাৰ নাম কি মোৰ নাম হ'ল খলিল শেখ কিমান দিনৰ ঘটনা এইটো মোটামুটি এইটো বেছি দিনৰ কথা নহয় মই কিডনী ট্ৰান্সফাৰ হ'ল আপোনাৰ নৱেম্বৰ মাহত ছেপ্টেম্বৰ মাহত আপোনাৰ ঘৰ মোৰ ঘৰ হ'ল আপোনাৰ অভয়পুৰী মই ভাড়া ঘৰত থাকোঁ টেঙৰামাৰী কি নাম ক'লে আপোনাৰ খলিল শেখ সুদৰ হাৰ কিমান আছিল সুদৰ ধাৰ আছিল মোটামুটি আপোনাৰ বহুতেই আছিল এনেই 50,000ৰ পৰা মোটামুটি 4.5 লাখ মান হৈছে চক্ৰবৃদ্ধি লৈছে আৰু আপুনি 50,000 টকা লৈছিল নহয় 50,000 টকা লৈছে 50,000 4.5 লাখ মান হৈ গৈছে আপুনি কি কাম কৰে মই একো নকৰোঁ মই মানে এনেই টোটো গাড়ী চলাই আছিলোঁ ই ৰিক্সা আজি আপুনি অভয়পুৰীত কিয় আহিছে আৰক্ষীৰ পিছত আহিছোঁ যে আজি মোক মানে সহায় কৰক কিয় কাৰণে আজি মই নিউজখনত দেখা পাইছিলোঁ নিউজখন দেখা পাই ক'লোঁ যে আমাৰ অভয়পুৰী আৰক্ষীৰ ওচৰত গ'লে আমি সহায় পাম ন্যায় পাম তো ইয়াৰ পিছত বজৰংগী পুলিচে এৰেষ্ট কৰিছে গম পায় ন এইটো দেখা পাইছোঁ মই নিউজত আৰু অৱশেষত ভুক্তভোগী খলিল শেখে আৰক্ষীৰ কাষ চাপে 17 ফেব্ৰুৱাৰীত সুদখুৰ ৱাছিৰ আহমেদ উৰফে ধনক জেললৈ প্ৰেৰণ কৰিছে ব্যুৰ ৰিপৰ্ট অসম লাইভ 24